সঁচাই আজি অসমৰ বাবে এক ঐতিহাসিক ক্ষণ ইতিমধ্যে অসমৰ চৰাইদেউ মৈদামে লাভ কৰিলে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আজিৰ দিনটো অৰ্থাৎ ২৬ জুলাই দিনটোত অসমৰ ইতিহাসত এক ঐতিহাসিক দিন হিচাপে লিপিবদ্ধ হৈ ৰ'ল কিয়নো অসমৰ চৰাইদেউ মৈদামে আজি আনুষ্ঠানিকভাৱে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ইউনেস্কোই অসমৰ চহকী ঐতিহ্য আৰু গৌৰৱৰ প্ৰতীক চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিলে ইয়াৰ লগে লগে ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদাম পৰিগণিত হোৱাৰ লগতে ৬০০ বছৰীয়া আহোম স্বৰ্গদেউসকলৰ মৈদামে এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ল অসমৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ প্ৰাপ্তি হিচাপে চিহ্নিত হৈছে ইয়াৰ পূৰ্বে অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে এই বিৰল স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ মৈদাম হৈছে অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ শুকুৰবাৰে অৰ্থাৎ আজিৰ দিনটোতে নতুন দিল্লীত অনুষ্ঠিত ৱৰ্ল্ড হেৰিটেজ কমিটিৰ বৈঠকত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ইউনেস্কোৰ বিষয়ববীয়াসকলে অসমৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ খবৰে এতিয়া প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰিছে ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত অসম চহকী সাংস্কৃতিক ঐতিহ্য মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য আৰু জীপাল পৰম্পৰাৰ বাবে পৰিচিত এই বৈচিত্ৰ্যৰ মাজতে এটা উল্লেখযোগ্য আৰু ঐতিহাসিক সম্পদ হৈছে আহোম বংশৰ ৰাজকীয় সমাধিস্থল আহোম মৈদাম এই প্ৰাচীন আন্তঃগাঁথনিসমূহে অসমৰ চহকী ইতিহাসক সামৰি লৈছে উল্লেখ্য যে ২১ৰ পৰা ৩১ জুলাইলৈ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশনত অসমৰ চৰাইদেউ মৈদামক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ভাৰতৰ পৰা মনোনয়ন কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত বৰ্তমান ১১৯৯টা অঞ্চল অন্তৰ্ভুক্ত হৈ আছে ইউনেস্কোৰ সংজ্ঞা অনুসৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গণ্য কৰিবলৈ হ'লে সেই স্থানত নিৰ্ধাৰিত কৰি দিয়া ১০টা বৈশিষ্ট্যৰ যিকোনো এটা হ'লেও অন্তৰ্ভুক্ত হ'ব লাগিব সেই অনুসৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম সমগ্ৰ দেশৰ ৫২টা সম্ভাৱ্য স্থানৰ ভিতৰত অসমৰ চৰাইদেউ মৈদামে বাছনি কৰাটো অসমৰ বাবে এক গৌৰৱৰ কথা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পিছত অসমৰ পৰ্যটন ক্ষেত্ৰখনে ব্যাপক উদগনি লাভ কৰিব ইয়াৰ ফলত অসমলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰসংঘৰ শিক্ষা বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই বা ইউনেস্কোই নিৰ্ধাৰণ কৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ হৈছে সাংস্কৃতিক ঐতিহাসিক বৈজ্ঞানিক বা অন্যান্য তাৎপৰ্য থকা গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক বা অঞ্চল এতিয়া চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাত অসমৰ বাবে কি লাভজনক হ'ব প্ৰথমে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহে কোনো এখন ঠাইৰ সাংস্কৃতিক সংৰক্ষণত কেনেদৰে সহায় কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহে ভৱিষ্যত প্ৰজন্মৰ বাবে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত সহায় কৰে সেই স্থানসমূহত প্ৰায় গুৰুত্বপূৰ্ণ ঐতিহাসিক সামগ্ৰী স্থাপত্য বা পৰম্পৰা থাকে যিবোৰ কোনো বিশেষ সংস্কৃতি বা সমাজখনে বুজাত সহায় কৰে পৰ্যটন আৰু অৰ্থনৈতিক দিশত কেনেদৰে সহায় হ'ব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰে পৰ্যটনৰ ৰাজহ বৃদ্ধিৰ জৰিয়তে স্থানীয় অৰ্থনীতিক উন্নতি কৰে ইয়াৰ ফলত চাকৰিৰ সৃষ্টি হ'ব পাৰে স্থানীয় ব্যৱসায়ীসকল উদ্দীপিত হ'ব পাৰে আৰু অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব পাৰে শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰত কেনেদৰে সহায় হ'ব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহে ছাত্ৰ ছাত্ৰী পণ্ডিত আৰু গৱেষকৰ বাবে শৈক্ষিক সম্পদ হিচাপে কাম কৰে ইতিহাস সাংস্কৃতিক স্থাপত্য আৰু পৰিৱেশৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰি বিশ্বৰ ঐতিহ্যৰ বিষয়ে অধিক বুজাবুজিৰ পোষকতা কৰে এতিয়া পৰিৱেশৰ সংৰক্ষণত কেনেদৰে সহায় হ'ব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ বহুতো বিশ্ব ঐতিহ্য ক্ষেত্ৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ প্ৰাকৃতিক অঞ্চল এই স্থানসমূহক স্বীকৃতি আৰু সুৰক্ষা প্ৰদান কৰি ইউনেস্কোৱে পৰিৱেশ তন্ত্ৰ আৰু প্ৰজাতিসমূহ সংৰক্ষণৰ বাবে বহনক্ষম উন্নয়ন আৰু সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰসাৰিত কৰাত সহায় কৰে তাৰোপৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত কোনো ঠাইৰ প্ৰতিপত্তি আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি বৃদ্ধি কৰিব পাৰে ইয়াৰ ফলত বিশ্বৰ মঞ্চত দৃশ্যমানতা বৃদ্ধি পাব পাৰে আৰু ঠাইখনৰ তাৎপৰ্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব পাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ নামকৰণৰ সৈতে আইনী সুৰক্ষা আৰু সংৰক্ষণৰ নিৰ্দেশনা আছে যাৰ লক্ষ্য হৈছে ভৱিষ্যত প্ৰজন্মৰ বাবে ঠাইখন সুৰক্ষিত কৰা ইয়াৰ দ্বাৰা গুৰুত্বপূৰ্ণ বা সাংস্কৃতিক বা প্ৰাকৃতিক সম্পদৰ ধ্বংস বা অৱক্ষয় ৰোধ কৰাত সহায়ক হ'ব পাৰে চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ পিছতেই এতিয়া বিভিন্ন আহোম জাতীয় সংগঠন বিশেষকৈ আহোম সেনাই উৎফুল্লিত হোৱা দেখা পোৱা গৈছে আৰু বৃহস্পতিবাৰৰ দিনটোত আহোম সেনাই শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে লগতে এই প্ৰক্ৰিয়াক ত্বৰান্বিত কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আহোম সেনাই
চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ আশাৰে আমি ফুৰাটাৰ ওচৰত আমি জন্মিং বিচাৰি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। যিহেতু ইউনেস্কোৰ যি ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 ছেশ্যন ইণ্ডিয়াই হোষ্ট কৰিছে আৰু দিল্লীত হৈ আছে। বিশ্বৰ 18খন ডৰ্চিয়াৰ নমিনেট হৈছে, তাৰ ভিতৰত ভাৰতবৰ্ষৰ পৰা একমাত্ৰ মৈদাম ক্ষেত্ৰই আচলতে নমিনেশ্যন লাভ কৰিছে আৰু এই নমিনেশ্যনত কালচাৰেল হেৰিটেজ হিচাপে হয়তো সকলো ঠিক থাকিলে অহাকাইলৈ আমি চৰাইদেউ মৈদাম ক্ষেত্ৰই ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে আমি ডিক্লেৰেশ্যন পাম আৰু ফুৰাটাৰ ওচৰত জন্মিং বিচাৰি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আহোম সেনাৰ তৰফৰ পৰা আমি 2012 চনৰ পৰা এই বিষয়টোৰ লগত লাগি আছিলোঁ। 19 চনত আমি নিজেই ইজিপ্তলৈ গৈ ইজিপ্তলজি গ্ৰুপ অৰ্গেনাইজেশ্যন কমিটিৰ হাতত চৰাইদেউ সম্পৰ্কীয় আমি ডৰ্চিয়াৰ ছাবমিট কৰিছিলোঁ। ৱৰ্ল্ড কমিটিৰ আগত আমি কৈছিলোঁ যে চৰাইদেউৰ মৈদাম ক্ষেত্ৰ আৰু পিৰামিডৰ মাজত কি সাদৃশ্যতা আছে, বৈশিষ্ট্যতাপূৰ্ণ চৰাইদেউ মৈদামে ৱৰ্ল্ড হেৰিটেজ স্বীকৃতি পাব লাগে বুলি আমি বিভিন্ন ঠাইত আমি দাবী উত্থাপন কৰিছিলোঁ। সেই গতিকে আমি আশা কৰিছোঁ আমাৰ দীৰ্ঘদিনীয়া যি দাবী আছিলে বা আমাৰ যি প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাই হয়তো কাইলৈ পূৰ্ণতা পাব আৰু চৰাইদেউৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ডিক্লেৰেশ্যন লাভ কৰিব। আৰু একেবাৰে শেষত মই ভাৰতবৰ্ষৰ এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক এই বিশেষ উদ্যোগ লোৱাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2023 চনৰ অক্টোবৰৰ 9 তাৰিখে চিয়েং আহিছিলে, ইউনেস্কোৰ প্ৰতিনিধি চিয়েং আহিছিলে। সেই চিয়েং আহোঁতেও আমি ৱৰ্ল্ড হেৰিটেজ ছাইটৰ যি ষ্টেক হোল্ডাৰ, আমাৰ চৰাইদেউ ষ্টেক হোল্ডাৰ হিচাপে আমি আহোম সেনাই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু ৰিপ্ৰেজেণ্টেটক আমি এই ইউনেস্কোৰ প্ৰতিনিধি চিয়াঙক আমি গোটেই তথ্য পাতিসমূহ আমি দাঙি ধৰিছিলোঁ যে কি ধৰণে আমি ৱৰ্ল্ড হেৰিটেজ ছাইট পাব লাগে। আমাৰ জনসাধাৰণৰ সহযোগিতা আছে, আগন্তুক দিনতো থাকিব। সৈতে আমি আশা কৰিছোঁ অহাকালিলৈ ভাৰত তথা অসমবাসী তথা শিৱসাগৰ চৰাইদেউবাসী এটা ভাল খবৰ পাব, তাৰে আশা কৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ লগে লগে মই মৃন্ময় বাতৰিৰ পৰা বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।